গুড মৰ্ণিং গাইজ। সেইপিনে উঠিলোঁ আজি 4:30 মানতে উঠিলোঁ। উঠি সেয়া ৰন্ধা বঢ়া অলপ কৰিলোঁ, মানে ভাত অলপমান কালি ভাত বনাই দিছোঁ, দালি ভাত আলু পিটিকা। আৰু এতিয়া টংলা যাব ওলাইছোঁ। বাবুৰ এক্সাম আছে, আজি লাষ্ট এক্সাম, সেইকাৰণে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পূৰা একদম আজি ফূৰ্তিত আছে আৰু বাবু, আজি লাষ্ট পৰীক্ষা। এয়া ওলাইছে, এইপিনে আমিও যাম, গোটেইকেইটাই যাম। সেয়া মাতটো ওলাইছে ৰেডি, গাড়ী ৰখি আছে অলপ ওলা। পৰীক্ষা শেষ হ'ল, এতিয়া ভাত খাব সোমাইছোঁ। এয়া খাই আছে ভাতো, ভাত খোৱা, ভাত খাওঁ ধুনীয়াকৈ। পানেরি পার হয়ে এখন বাগান বগলি বলে পানেরি বাগান, বুঝলা? আহি পানেৰী চাহ বাগানত সোমালোঁ। ইয়াতে অকণমান ৰৈ দিলোঁ আৰু ফটো চটো উঠিলোঁ। এইপিনে মাতো এয়া ইমান ভাল লাগিছে পৰিৱেশটো। স্কুল বাছ আহি পালে, আমি আগতে আহি পালোঁ। এইয়া তিনিখন ৰখিছে, ইয়াতে সোমাব আৰু অকণমান চাই মেলি যাব। আৰু আজি যিহেতু লাষ্ট পৰীক্ষা, সকলোৱে মানে বাছত আহিছে। আৰু এইকেইদিন সদায় মানে হেৰিত আহি আছোঁ, গাড়ী ভাড়া কৰি আহিছিলোঁ। আজি বাছত আহিছে চব ষ্টুডেণ্টখিনি। তো এনেকুৱা লাগিছে আগতে অঁ গোটেইকেইটাৰে অঁ বাই বাই কৈ থাকিম আৰু। এয়া চব চাহ বাগানত ৰখিছে। এইখন আকৌ বেলেগ, সেইখনত নামিলোঁ আমি, সেইখনত সিহঁতে নামা নাছিল, এইবাৰ নামিছে আৰু চব গাৰ্জেন ষ্টুডেণ্ট। এয়া কুঁহিয়াৰৰ জুচ খাব সোমাইছোঁ এতিয়া। এয়া ঘৰ আহি পালোঁ আৰু বহুত ভাগৰ লাগিছে, দিনটোৱে গ'ল মোটামুটি।
আৰু এতিয়া ভৰি হাত ধুওঁ, মানে গাই ধুব লাগিব। প্ৰথমতে ভৰি হাতখন ধুই লওঁ, ধুই মেলি অকণমান ৰেষ্ট লওঁ। তাৰপিছতে অকণমান বজাৰো আছে, ইপিনে বিয়া আহিছে, 9 তাৰিখত বিয়া আছে সেয়া। আৰু এবাৰ বজাৰৰ পিনেও যাব লাগিব। এয়া আৰু দৌৰা দৌৰি এইকেইদিন এনেকুৱা হৈ আছে। আৰু যিহেতু চেণ্টাৰ একদম দূৰত পৰি গ'ল, আমাৰ বহুতে কষ্ট হৈছে। এইপিনে গাড়ী ভাড়া কৰি সদায় মানে এনেকৈ যাবলগীয়া হৈছে। এয়া আৰু এইপিনে বহি আছে, চব ভাগৰ মানে আৰু ইহঁতে গা পা ধুলে।